Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টিত এটা ৱাক ইণ্টাৰভিউ নোটিছ শ্বেয়াৰ কৰিব বিচাৰিছো আৰু এই নোটিছখন বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ কাৰণে আহিছে আৰু ইয়াতে ভ্যাকেন্সি আছে অ্যাটেন্ডেন্ট আৰু এই পোষ্টটো ডাইৰেক্ট ৰেগুলাৰ পোষ্ট নহয়, কিন্তু এইটো ৰাজদীপ এণ্টাৰপ্ৰাইজ নামৰ এটা কোম্পানীয়ে আউটসোৰ্সিঙত তাতে কাম কৰি আছে, তো তেওঁলোকৰ আণ্ডাৰত এই পোষ্ট এটা থাকিব। পোষ্টৰ নাম হৈছে অ্যাটেন্ডেন্ট আৰু working place of B. Borua, Dr. B. Borua Cancer Institute, Guwahati. Our name of post is attendant. Name poster name is attendant. Post is a duta. Our qualification ITI trade. ITI any trade. Ji hokole jikono stream or ITI korise teoloke apply koribo paribo. Our age limit 27 years. Our relaxation for deserving candidate. Our 5 years relaxation for in-service candidates of TMC. তো টাটা মেমোরিয়াল সেন্টারে যদি কোনোবাই কাম কৰি আছে তাতে তেওঁলোকে 5 বছৰৰ ৰেহাই পাব আৰু স্যালাৰি হ'ব 17,524 17,524 টকা। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে বায়োডাটা লৈ যাব লাগিব, তাৰ লগত এটাষ্টেড কপি নিব লাগিব ডকুমেণ্টছবিলাকৰ আৰু টাইমটো দিয়া আছে ডেট 26 আগষ্ট 2025 টিউজডে, টাইম 11 AM, ভেন্যু পাৱাৰ গ্ৰিড কেপাচিটি বিল্ডিং, গ্ৰাউণ্ড ফ্লোৰ BBCI। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে ইন্টাৰভিউ টাইমৰ আধা ঘণ্টা আগত ৰিপৰ্ট কৰিব লাগিব আৰু ৰিপৰ্টিং টাইম হ'ব 10:30 AM। তাৰ পিছত যিবিলাক অৰিজিনাল ডকুমেণ্টছ একাডেমিক চাৰ্টিফিকেট বা বাকি যিবিলাক দৰকাৰী ডকুমেণ্ট আছে অৰিজিনাল লৈ যাব লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই এডভাৰটাইজমেণ্টটো চাই পেলাই যাব পাৰিব। মই এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে ক্লিক কৰি আপোনালোকে যাব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই যেটো ভ্যাকেন্সি নোটিফিকেশন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু যিসকলে বিভিন্ন ধৰণৰ জব বিচাৰি আছে মেডিকেল লাইনৰে হওক বা পেৰামেডিকেলে হওক তেওঁলোকে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ৱেবছাইটটো চাই থাকিব আৰু ইয়াতে এনেকুৱা বিভিন্ন ধৰণৰ ভ্যাকেন্সি আপডেট আহি থাকে। গতিকে ইয়াত চাই থাকিব। কেতিয়াবা মইতো গম পালে পাবলিছ কৰোঁ বা শ্বেয়াৰ কৰোঁৱে, কিন্তু কেতিয়াবা ময়ো গম নাপাওঁ বা মই চোৱা নহয়। গতিকে আপোনালোকে এই ৱেবছাইটটো মাজে মাজে চাই থাকিব, ইয়াত ভ্যাকেন্সি আপডেট আহি থাকে সময়ে সময়ে। গতিকে আজিৰ এই ভিডিঅ'টিত এই যিখন নোটিফিকেশ্যন শ্বেয়াৰ কৰিলোঁ, যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত। আজিলৈ এৰিছোঁ, থেংক ইউ।